গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে সদায় লৈ অহাৰ দৰে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো। বন্ধুসকল, আজিৰ দিনটোৰ বন্ধুসকল ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল, আমি আৰম্ভ কৰোঁ। হয় বন্ধুসকল, আমি পোনপ্ৰথমে আৰম্ভ কৰিছোঁ মেঘ ৰাশিটো। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল চৰেয় আৰু ল। কোনোবাৰ লগত আপোনালোকৰ আজি বিবাদ সৃষ্টি হ'ব পাৰে বা হাই কাজিয়া হ'ব পাৰে। আত্মীয় স্বজনৰ পৰা উপযুক্ত সন্মান আদায় কৰিবলৈ আজি আপোনালোকে সক্ষম হ'ব। সাংসাৰিক ঝামেলাই আজি আপোনালোকৰ অৰ্থ ব্যয় কৰিব পাৰে, মানে টকা পইচাৰ ক্ষতি হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ মধ্যমীয়া দেখা যায়। কিবা কাৰণে উচ্চ বিদ্যাৰ্থীৰ মনত হতাশ সৃষ্টি হ'ব পাৰে, মানে বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ হতাশ হ'ব পাৰে। দাম্পত্যত অশান্তিৰ বৃদ্ধি পাব আৰু গুৰুজনাক বন্ধুসকল আজি আপোনালোকে হালধীয়া ফল দিবলৈ চেষ্টা কৰিব। তেতিয়া বন্ধুসকল আপোনালোকৰ দিনটোৰ সুখময় হোৱা দেখা যায়। হয় বন্ধুসকল, তাৰপিছত আমি আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ আজি শুভৰ আখৰ হৈ গ'ল হুঁচৰি, হুঁচৰু আৰু ব। সাংসাৰিক দিশত খ্যাতি বজাই ৰাখিবলৈ আজি অকণমান আপোনালোকে চেষ্টা কৰিব। দিনটোৰ বিভিন্ন ক্ষেত্ৰত ন্যায়প্ৰাপ্তিৰ পৰা বঞ্চিত হ'ব পাৰে আৰু গুৰুস্থানীয় ব্যক্তিৰ লগত আজি আপোনালোকৰ মতানৈক্য হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মধ্যমভাৱে আপোনালোকে আজিৰ দিনটো আশা কৰিব পাৰে। বিদ্যাৰ্থীত শুভ যদিও শৰীৰৰ প্ৰতি লক্ষ্য ৰখাটো আপোনালোকে বিশেষ দৰকাৰ বন্ধু বান্ধৱীসকল। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ক, দুতীয়া ছ আৰু ঘ। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ শুভ ফলাফল অহাৰ যোগ আছে। বিভিন্ন ধৰণৰ দালালি পেচাৰ লগত যেতিয়া আপোনালোক জড়িত তেতিয়াহ'লে আপোনালোকৰ উন্নতিৰ যোগ আছে। দিনটোৰ কোনো মূল্যৱান সম্পদ আপোনালোকৰ হেৰাব পাৰে, তাৰ প্ৰতি অকণমান চকু ৰাখিব। কিবা বিষয়ক লৈ ভাতৃবিৰুদ্ধ সম্ভাৱনাত দেখা যায় আৰু বাহন কিনাৰ যদি আপোনালোকৰ আজি ইচ্ছা আছে তেতিয়াহ'লে কিনিব পাৰে। বাহন কিনাৰ যোগ দেখা যায়। তাৰ লগে লগে বন্ধুসকল কম, আজি আপোনালোকৰ প্ৰেমত অকণমান অশান্তি বাঢ়িব পাৰে, তাৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। হয় বন্ধুসকল, তাৰপিছত আমি আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল দ আৰু হ। সামাজিক কামত সন্মান বৃদ্ধিৰ যোগ আছে আৰু আপোনালোকৰ শুভ গ্ৰহ বুধ গ্ৰহৰ পৰা আপোনালোকে আজি ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত থকা লোকসকলে বিশেষকৈ ভাল ফল লাভ কৰিব পাৰিব। পাৰিবাৰিক ঝামেলাৰ বৃদ্ধিৰ ফলত আপোনালোকে দৈনন্দিন কৰি থকা কাম কাজত প্ৰভাৱ পৰিব পাৰে। তাৰ লগে লগে বন্ধুসকল কম, প্ৰেম আৰু দাম্পত্যত কলহৰ বা কাজিয়াৰ সম্ভাৱনা দেখা যায় আৰু বন্ধুসকল আজি ভ্ৰমণ নকৰাই আপোনালোকৰ কাৰণে উচিত হ'ব বুলি জনা যায়। হয় বন্ধুসকল, তাৰপিছত আমি আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ম আৰু মধ্যমীয়া ত। আৰ্থিক উন্নতিৰ বাবে দিনটোৰ শুভ ফলাফল আপোনালোকৰ হ'ব। কৰ্মক্ষেত্ৰত শুভ যদিও উগ্ৰ মনোভাৱৰ কাৰণে আজিৰ দিনটোৰ আপোনালোকৰ ক্ষতি হ'ব পাৰে আৰু কিবা কাৰণত মানসিক উদ্বিগ্ন বৃদ্ধি হ'ব, মানে আপোনালোকৰ অলপ আজিৰ দিনটোৰ জটিলতা দেখা যায়। ব্যৱসায়িক শুভ যদিও অংশীদাৰী ব্যৱসায়ীসকলৰ কাৰণে জটিলতা দেখা দিব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে উন্নতিৰ যোগ দেখা যায় বন্ধুসকল। হয় বন্ধুসকল, তাৰপিছত আমি আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল প আৰু মধ্যমীয়া থ। সম্ভৱতে বেচৰকাৰী চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ আজি বিশেষ গুৰুত্বপূৰ্ণ হ'ব আৰু দিনটোত নতুন কোনোবা সুযোগ আপোনালোকে পাব পাৰে। দৈনন্দিন কাম কৰি থকা সকলৰ আজি আগ্ৰহ বাঢ়িব কামৰ প্ৰতি। সন্তানৰ শিক্ষাৰ বিষয়ে পিতৃ মাতৃয়ে চিন্তা কৰাটো আজি অনিবাৰ্য। চিন্তা কৰিবলৈ লওক। আৰ্থিক ক্ষেত্ৰত শুভ যদিও ব্যয়ৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে। তাৰ লগে লগে প্ৰেমত বন্ধুসকল আজি আপোনালোকৰ দিনটোৰ ইমান ভাল নহয়।
হয় বন্ধুসকল, তাৰ পিছতে আমি আৰম্ভ কৰিছোঁ তুলা ৰাশিটো। তুলা ৰাশিটো আৰম্ভ কৰাৰ আগতেই বন্ধুসকল ক'ম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল, আমি তুলা ৰাশিটো জানি লওঁ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হ'ল ৰ আৰু দন্তীয়া ত। পাৰিবাৰিক আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ সুনাম বৃদ্ধিৰ যোগ আছে। দিনটোত কিবা শুভ সংবাদ আহিব পাৰে। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত সমস্যাত পৰিব পাৰে আপোনালোকে। আৰু লগতে ক'ম, যোগ্যতা অনুসৰি নিবনুৱা জাতক জাতিকাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে সাফল্যতাৰ আজিৰ দিনটোত যোগ আছে। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ন আৰু জ। শত্ৰুৱে আজি আপোনালোকক ক্ষতি কৰিব পাৰে, গতিকে সতৰ্ক আৰু দৃষ্টি ৰাখিবলৈ চেষ্টা কৰিব। আৰু চঞ্চলতাৰ কাৰণে বন্ধুসকল আজি আপোনালোকৰ কামত ক্ষতি হ'ব পাৰে। ব্যৱসায়ীসকলৰ কাৰণে দিনটোৰ মধ্যম দেখা যায় আৰু মানসিক বন্ধুসকল আপোনালোকে আঘাত পাব পাৰে কিবা কাৰণত লৈ। দৈনন্দিন কৰা কামত আকস্মিক আপোনালোকৰ অলপ কণ্ডল দেখা যায় বা মন্দাবাদ দেখা যায়। শাৰীৰিক দিশত কঠোৰ পদক্ষেপ ল'ব লাগিব বন্ধুসকল আজি আপোনালোকে। আৰু প্ৰেমত বন্ধুসকল আপোনালোকৰ আজি শুভ দেখা যায়। হয় বন্ধুসকল, তাৰপিছতে আমি আৰম্ভ কৰিছোঁ ধনু ৰাশিটো। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হ'ল ধ, ফ আৰু ভ। আজি বন্ধুসকল আপোনালোকে কামত মনোযোগ নিদিয়াৰ কাৰণে আপোনালোকৰ আজি কৰ্মত ক্ষতি হ'ব পাৰে। অংশীদাৰী ব্যৱসায়ীসকলৰ কাৰণে জটিলতাই দেখা দিব পাৰে। দিনটোৰ আজি মনত ইচ্ছা পূৰণ হ'ব আজি আপোনালোকৰ। আৰু নিকট আত্মীয়ৰ লগত আজি আপোনালোকৰ মত বিৰোধ সম্ভাৱনা দেখা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ মধ্যমীয় ফল দেখা যায়। প্ৰেমত সাফল্যতাৰ লাভ আৰু লগে লগে ক'ম বন্ধুসকল, বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যমভাৱে পাৰ হ'ব। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল খ আৰু বজ্ঞা জ। পাৰিবাৰিক বন্ধুসকল আজি আপোনালোকৰ জামেলা অন্ত হ'ব পাৰে। আৰু তাৰ লগে লগে চাকৰিৰ সূত্ৰে বন্ধুসকল আজি আপোনালোকৰ ভ্ৰমণ হ'ব পাৰে। নতুন কামত বন্ধুসকল ক্ষতিৰ সম্ভাৱনা দেখা যায়, গতিকে আজি নতুন কাম হাতত বন্ধুসকল নোলোৱাই ভাল। মনত বন্ধুসকল আশা পূৰণ হ'ব আজি, আপোনালোকৰ মনৰ আশা পূৰণ হ'ব পাৰে। তাৰ লগে লগে বন্ধুসকল ক'ম, পাব লগা ধন বন্ধুসকল আজি আপোনালোকে কিছু পৰিমাণে আদায় কৰিবলৈ সক্ষম হ'ব। হাত ভৰিৰ আঘাত পাব পাৰে। তাৰ লগে লগে বন্ধুসকল ক'ম, প্ৰেমত শুভ ফলদায়ক হিচাপে আজিৰ দিনটো পাৰ হ'ব। হয় বন্ধুসকল, তাৰপিছতে আমি আৰম্ভ কৰিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল গ, তালব্য শ আৰু দন্ত্য শ। দৈনন্দিন কামত ব্যস্ততা আপোনালোকৰ আজি বাঢ়িব। অধিক পৰিশ্ৰম কৰিও ভবামতে আপোনালোকে আজি ফল নাপাব পাৰে। আনৰ কামত বন্ধুসকল আজি ব্যস্ত হৈ আপোনালোকে থাকোঁতেই নিজৰ কামত বহুত পৰিমাণে ক্ষতি হ'ব। শৰীৰত আঘাত প্ৰাপ্তিৰ ভয় আছে বন্ধুসকল, গতিকে চলা ফিৰাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব চেষ্টা কৰিব। আৰু চাকৰিয়ালসকলৰ ক্ষেত্ৰত আজি অলপ ঝামেলা দেখা যায়। আৰ্থিকভাৱে দিনটোৰ মধ্যমভাৱে পাৰ হ'ব। হয় বন্ধুসকল, এতিয়া আমি আৰম্ভ কৰিছোঁ একেবাৰে শেষৰ ৰাশি মীন ৰাশি। আহক বন্ধুসকল, মীন ৰাশিৰ ৰাশিফল শিতানটো আমি জানি লওঁ। হয় বন্ধুসকল, মীন ৰাশিৰ আজি শুভ আখৰ হৈ গ'ল দ আৰু প্ৰথম ছ। ঠিকাদাৰী ব্যৱসায়িকসকলৰ কাৰণে আজিৰ দিনটোৰ নতুন সংবাদ পাব পাৰে কিবা কামত। আৰু মানসিক শান্তিৰ কাৰণে দৈনন্দিন কামত বাধা হ'ব পাৰে। কিবা বিষয়ক লৈ বন্ধু বান্ধৱীসকলৰ লগত আজি আপোনালোকৰ দুই এটা খুটখাট থাকিব পাৰে। তাৰ প্ৰতি আপোনালোকে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। তাৰ লগে লগে ক'ম, প্ৰেম আৰু দাম্পত্যত আনন্দময় পৰিৱেশ হ'ব আজি আপোনাৰ। আৰ্থিকভাৱে মধ্যম দেখা যায় বা মধ্যমীয়া। আৰু বিদ্যাৰ্থীসকলৰ কাৰণে শুভ ফলদায়ক হ'ব। তেতিয়াহ'লে আজিৰ বন্ধুসকল ৰাশিফল শিতানটো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব
আৰু তলত কমেণ্ট এটা কৰি জনাব। আৰু নতুন অহা বন্ধু বান্ধৱীসকলৰ কাৰণে ক'ম, যদি মোৰ চেনেলটোত আজি আপোনালোক নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানেই। কালিলৈ আকৌ ৰাতিপুৱা পুনৰ 3 বজাত লগ পোৱাৰ আপোনালোকক প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।